বহুতে তোমালোকে কমেন্ট কৰি আছে যে শৰ্ট কুৱেশ্যন লাগে তোমালোকৰ শৰ্ট কুৱেশ্যন লাগে 1 মাৰ্কছৰ আৰু 2 মাৰ্কছৰ সো মই ভাবিছিলোঁ অকল লং কুৱেশ্যন ইম্পৰ্টেণ্ট দিম শৰ্ট কুৱেশ্যন নিদিওঁ যেহেতু শৰ্ট কুৱেশ্যন গোটেইখিনি পঢ়িব লাগে মোৰ মতে শৰ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট পেলোৱা বহুত কঠিন তথাপিও যেহেতু তোমালোকে বহুত ডিমান্ড কৰি আছা এই কাৰণে শৰ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট আনিবলৈ চেষ্টা কৰিছোঁ এইটো ভিডিঅ'ত সো এই ভিডিঅ'টো চালে তোমালোকৰ এটলিষ্ট তোমালোকৰ শৰ্ট কুৱেশ্যন ক্লিয়াৰ হৈ যাব ভিডিঅ'টো অলপ দীঘল হ'ব তথাপিও তোমালোকে এই ভিডিঅ'টো অলপ সময় উলাই তোমালোকৰ চাবলৈ ট্ৰাই কৰিবা এইটো ভিডিঅ' চালে তোমালোকৰ শৰ্ট কুৱেশ্যন ক্লিয়াৰ হৈ যাব ঠিক আছে সো এতিয়া বলা এটা চেপ্টাৰৰ পৰা আমি শৰ্ট কুৱেশ্যন চাবলৈ ট্ৰাই কৰিম প্ৰথমতে মোৰ মাতৃমুখ দৰ্শন এইটো লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ পৰা আমি শৰ্ট কুৱেশ্যন আলোচনা কৰিম সোৱা শৰ্ট কুৱেশ্যন কিন্তু মই অলপ বেছিকৈ দিম ইম্পৰ্টেণ্ট সো তাৰ মানে তোমালোকে তাৰ পৰা অলপ গুটিখিনি চাব লাগিব হা এই ভিডিঅ'টো অলপ ধ্যান দি তোমালোকে কিতাপটো ওলাই লোৱা লগতে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ শৰ্ট কুৱেশ্যন কৰ পৰা হোদে সোৱা ধেমেলিয়া নাটক লিতিগাই পাছনি নুমল চিকৰপতি নিগৰপতি এইবিলাক তাৰপিছত বুৰঞ্জীমূলক নাটক জয়মতী কুঁৱৰী চক্ৰধৰ সিংহ বেলিমাৰ ইয়াৰ পৰা দুটা বা তিনিটাকৈ তোমালোকে শিকি থৈ দিয়া এতিয়াই কবিতা পুথি যদি হোদে কবিতা কদমকলি আৰু চুটি গল্প যদি হোদে জোনবেৰী সাধুকথাৰ কুকি সুৰবি কেহুকলি সাধুকথা বুঢ়ী আইৰ সাধু আৰু ককা দেউতা আৰু নাতি ল'ৰা সো এইবিলাক হাস্যবংগ ৰচনা যদি এটা খোদে যে লক্ষ্মীনাথ বেজবৰুৱা হাস্যবংগ ৰচনাটোৰ নাম তো কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰুৱাৰ উভতনি বৰবৰুৱাৰ বুলবুলি সো দুটামান সুধিলে জীৱনী সুধিলে ডাঙৰীয়া দীননাথ বেজবৰুৱা সো ইয়াৰ পৰাই তোমালোকৰ শৰ্ট কুৱেশ্যন সুধিলে হে সেইভাবে কৈ আছো এই পেৰাগ্ৰাফটো তোমালোকে ভালকৈ এবাৰ ৰিডিং মাৰি থৈ দিয়া এতিয়া ইয়াৰ পৰা যিকোনো এটা শৰ্ট কুৱেশ্যন আহিব পাৰে ইয়াতে কিছুমান শৰ্ট কুৱেশ্যন আছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠ্যত উল্লেখ কৰা পেইন্টিং আৰু ফটোগ্ৰাফিক কৃতিত্ব লাভ কৰা অসমীয়া শিল্পী গৰাকীৰ নাম কি এটো তোমালোকে মুক্তানাথ বৰদলৈ লিখিবা ঠিক আছে এই মানে শৰ্ট কুৱেশ্যন বিলাক এবাৰ ৰিডিং মাৰিলে মনত থাকে পাঠটোত উল্লেখ অসমীয়ালৈ অনুবাদ কৰা উল্লেখ কৰা শেক্সপিয়াৰৰ নাটকখনৰ নাম কি সো ইয়াৰ অৰ্থটো হ'ব কমেডি অফ ইৰৰ্ছ এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 2020 আৰু 23 আহিছে সো এইবাৰ আহিব পাৰে তাৰ পিছত কমেডি অফ ইৰৰ্ছ নাটকখনৰ অসমীয়া অনুবাদ কি এটো হ'ল ভ্ৰমৰংগ হা এটো 2022 চনত আহিছে সো এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন শৰ্ট কুৱেশ্চন তাৰ পিছত যেটো ক অতি সম প্ৰশ্ন উত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্কন 1 ইয়াৰ পৰা তোমালোকে 1 নম্বৰটো চাবা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে এইটো তাৰ পিছত এইটো চাই থৈ দিবা 5 নম্বৰটো লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা এইটো চালেই হৈ যাব ঠিক আছে এইটো শৰ্ট কুৱেশ্চন এইবিলাক চাবা শৰ্ট কুৱেশ্চনটো এবাৰ ৰিডিং মাৰিলে হৈ যায় আৰু যিবিলাক তোমালোকৰ শৰ্ট কুৱেশ্চন আছে এইবিলাক মানে সহজে আছে যে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত উৰিষ্যা ৰাজ্যত অৱস্থিত এবাৰ ৰিডিং মাৰিলেই মনত থাকে তাৰ পিছত বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কৰ পৰা কলৈ যাত্ৰা কৰিছিল এইটো হ'ব মাতৃভূমি অসমলৈ যাত্ৰা কৰিছিল সো 1930 চনৰ 19 ছেপ্টেম্বৰৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সংগী কোন আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু খৰু জীয়ৰী সো এইবিলাক তোমালোকে চাবা আৰু ইয়াৰ আগতে যে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা এটো হ'ল লিতিকাই ঠিক আছে লিতিকাইটো চাবা আৰু এটা ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্চন বেজবৰুৱা দেৱে লেখাটোত কোৱা টেকেলা ঢাকত টেকেলাটো কোন আছিল সো এটো হ'ব বেজবৰুৱাক ডিব্ৰুগড়লৈ নিবলৈ মাজু জেক জুৱায়েকৰ আহ্বানৰ আগ্ৰহাতিজ্য এটো চাই থৈ দিবা হা এটো শৰ্ট কুৱেশ্চন ইম্পৰ্টেন্ট আছে তাৰ পিছত আহিলো 2 মাৰ্কছৰ ইম্পৰ্টেন্ট 2 মাৰ্কছৰ বাবে তোমালোকে এটো 2 নম্বৰটো চাবা মোৰ মাতৃমুখ দৰ্শন হিৰকটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছে এটো ইম্পৰ্টেন্ট কুৱেশ্চন তাৰ পিছত 4 নম্বৰটো ভেৰি ইম্পৰ্টেন্ট মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল এটো ভেৰি ইম্পৰ্টেন্ট কুৱেশ্চন এটো তোমালোকে এতিয়াই চাই থৈ দিয়া তো 5 নম্বৰটো চাব পাৰা সময় থাকিলে সো মোৰ মতে 4 নম্বৰটো ভেৰি ইম্পৰ্টেন্ট এটো তাৰ পিছত নেক্সট চেপ্টাৰস হল মগনিয়াৰ যতীন্দ্ৰনাথ দুৱাৰা ইয়াৰ পৰা তোমালোকে যেন কথা কবিতা 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি ৰুছ সাহিত্যিক আইভান তুৰ্গেনেভৰ ইয়াৰ জনক বুলি কোৱা হয় কাক জনক বুলি কোৱা হয় ৰুছ সাহিত্যিক আইভান তুৰ্গেনেভক ইয়াৰ জনক বুলি কোৱা হয় এটো চাই থৈ দিবা তাৰ পিছত তোমালোকৰ তেওঁৰ কথা কবিতা পুথিখনৰ নাম কি তেওঁৰ কথা কবিতা পুথিখনৰ নাম হ'ল কথা কবিতা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে ইয়াৰ পৰা শৰ্ট কুৱেশ্চন উঠাই দিয়ে তাৰ পিছত তোমালোকে লগতে জন্মটো চাই থৈ দিবা যে 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱাৰাৰ জন্ম হৈছিল এটো চাই থৈ দিবা
তাৰপিছত এই যিটো কঠিন শব্দৰ অৰ্থ ইয়াৰ পৰা কেতিয়াবা কুৱেশ্যন সুধি দিয়ে বহুত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাইছোঁ মই ইয়াৰ পৰা সুধিছে যে মগনিয়াৰ শব্দটোৰ অৰ্থ কি মাগি খাওঁতা বা ভিকাৰী ঠিক আছে ভিকাৰী তাৰপিছত উখহাটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু উৰমাল মানে ৰুমাল এইটো ভেৰি ইম্পৰ্টেণ্ট এইটো চাই থৈ দিবা তাৰপিছত এই শৰ্ট কুৱেশ্যনৰ পৰা তোমালোকে এইটো অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা এইটো মই অলৰেডি কৈছোঁই তাৰপিছত যতীন্দ্ৰনাথ দুৱৰা এইটো অলৰেডি কৈ আহিছোঁ তাৰপিছত যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি জনা যায় এইটো চাবা উমৰ তীৰ্থ এইটো চাবা উমৰ তীৰ্থ এইটো ভেৰি ইম্পৰ্টেণ্ট উমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ৰুবায়ত এইটো ৰুবায়ত পুথিৰ হ'ব যে এইটো ইম্পৰ্টেণ্ট আছে ডাইৰেক্ট ইয়াৰ পৰা কুৱেশ্যন উঠাই দিয়ে যে মগনিয়াৰ দুৱাৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা লোৱা হৈছে দুৱাৰা কি কবি বুলি জনা যায় বনফুলৰ কবি চাইছা ক'ৰ পৰা কুৱেশ্যন উঠাই দিয়ে চ' তাৰমানে ইয়াৰ পৰা ভিতৰৰ পৰা শ্বৰ্ট কুৱেশ্যন দিয়ে চ' তোমাৰ মানে বনফুলৰ কবি এইটো চাই থৈ দিবা বনফুলৰ কবি এতিয়া যদি আমি 2 মাৰ্কছৰ আলোচনা কৰোঁ 2 মাৰ্কছৰ বাবে তোমালোকে এইটো চাবা এই যে হেৰিটো ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই কোনে কি প্ৰসংগত এই উক্তি কৰিছিল এইটো ইম্পৰ্টেণ্ট আছে ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত উমৰ খায়াম কোন এইটো তাৰপিছত কথা কবিতা বুলি লিখিব যে ইয়াৰ বৈশিষ্ট্য দুটা চাই থৈ দিবা এইটো ইম্পৰ্টেণ্ট আছে এই ভিডিঅ'টো তোমালোকে চোৱাৰ পিছত তোমালোকৰ ৰিভিজন হৈ গৈছে ঠিক আছে এইটো চোৱাৰ পিছত আৰু ৰিভিজন মাৰা দৰকাৰ নাই শৰ্ট কুৱেশ্যন ইয়াতে ৰিভিজন হৈ গৈছে যে এইটো তোমালোকে অলপ সময় ওলাই এইটো চাবা ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ পৰা মগনিয়াৰ সাদৃশ্য আছে এইটো অলপ চাই থৈ দিবা উল্লেখযোগ্য যে তুৰ্গেনিভৰ পয়েম ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা ৰচনা কৰিছে এইবিলাক এবাৰ ৰিডিং মাৰিলেই হৈ যায় তাৰপিছত নেক্সট চেপ্টাৰ আনন্দৰাম বৰুৱা উপেন্দ্ৰ চন্দ্ৰ লেখা আৰু ইয়াৰ পৰা কমন কুৱেশ্যন ডিছকাছ কৰিম আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল এইটো চাবা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত লগতে আনন্দৰাম বৰুৱাৰ জন্মটো চাই থৈ দিবা ঠিক আছে এইটো চাই থৈ দিলেই হ'ব তাৰপিছত ভাৰতত শিক্ষা শেষ কৰি এইটো জানাই সম্বলপুৰৰ পৰা গৈছিল তাৰপিছত এইটো জানাই তোমালোকে এইটো চাবা লগত এইটো ভেৰি ইম্পৰ্টেণ্ট আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ এইটো ভেৰি ইম্পৰ্টেণ্ট লগতে যদি 2 মাৰ্কছৰ আলোচনা কৰোঁ 2 মাৰ্কছৰ বাবে 1 আৰু 2 এইটো ভেৰি ইম্পৰ্টেণ্ট থাকিলে 2 নম্বৰটো আছে আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় হাক কৰা নাছিল ভেৰি ৰিপিটেড কুৱেশ্যন হয় ভেৰি ৰিপিটেড কুৱেশ্যন এই কুৱেশ্যনটো ভেৰি চাবা এইটো ইম্পৰ্টেণ্ট আছে যিহেতু অলৰেডি কৈছোঁ তথাপি আৰু এবাৰ কৈ দিওঁ যে কৰ্ম আৰু সাধনা আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰটো হ'ল কৰ্ম আৰু সাধনা এইটো এবাৰ কৈছোঁ তথাপি ইম্পৰ্টেণ্ট কাৰণে আকৌ এবাৰ ক'লোঁ তাৰপিছত আহিলোঁ হস্তিবিদানৰ পুথি ডক্টৰ সূৰ্য কুমাৰ ভূঞা ইয়াৰ পৰা আমি 1 মাৰ্কছৰ আৰু 2 মাৰ্কছৰ আলোচনা কৰিম বলা যদি সোধে হস্তিবিদানৰ পুথি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে এইটো চাবা শীৰ্ষক পাঠটি যোগেন্দ্ৰ নাৰায়ণ ভুৱা সম্পাদিত সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে এইটো সোধেই এইটো কমন কুৱেশ্যন প্ৰথমতে মই কৈছোঁ যে এইটো ইম্পৰ্টেণ্ট সোধেই যে হস্তিবিদানৰ পুথি শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ অলৰেডি আমি ডিছকাছ কৰিছোঁৱেই এইটো চাই থৈ দিবা লগতে 5 আৰু 3টো চাই থৈ দিবা যদি মোক সোধা 2 মাৰ্কছৰ ভেৰি ইম্পৰ্টেণ্ট এতিয়া যিহেতু তোমালোকে ভেৰি ইম্পৰ্টেণ্ট বুলি কোৱা তেনেহ'লে 5 নম্বৰটো মোৰ মতে ভেৰি ইম্পৰ্টেণ্ট এইটো চাবা 5 নম্বৰটো আৰু সময় পালে গোটেইখিনি চাবা সময় পালে এইবিলাকো চাবা হস্তিবিদানৱ সাৰশংকৰ পুথি কোনে তাৰপিছত পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা বা হস্তিবিদানৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল কিন্তু এইটো চাব নালাগে কিন্তু 5 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট এইটো হস্তি গ্ৰন্থ বুলিলে কি বুজা এইটো আগতে চাবা এইটো তাৰপিছত আমি ভাৰতীয় আদৰ্শত বৈৰাগ্য চেপ্টাৰলৈ আহিলোঁ তীৰ্থনাথ শৰ্মা ইয়াৰ পৰা আমি ইম্পৰ্টেণ্ট আলোচনা কৰিম ইয়াৰ পৰা মোষ্ট ৰিপিটেড কুৱেশ্যন ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি এইটো চাবা ভাৰতীয় আদৰ্শৰ বৈৰাগ্যৰ স্থান কেনেকুৱা এই দুটা চাবা এই দুটা ইম্পৰ্টেণ্ট আছে আৰু যদি 2 মাৰ্কছৰ কথা কোৱা তেনেহ'লে তোমালোকে প্ৰকৃত ত্যাগ মানে কি আৰু অতিথি দেৱো ভৱ এইটো মানে কি এইটো তোমালোকে এই দুটা আগতে চাবা এই ভেৰি ইম্পৰ্টেণ্ট আছে প্ৰকৃত ত্যাগ মানে কি এইটো ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এইটো ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত আহিলে চিঠি শিলভদ্ৰ ইয়াৰ পৰা আমি 1 মাৰ্কছৰ আৰু 2 মাৰ্কছৰ আলোচনা কৰিম বলা যে এই কুৱেশ্যনটো আহে যে শিলভদ্ৰ কোনটো মানে শিলভদ্ৰই মানে কোনটো গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল শিলভদ্ৰ মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই কুৱেশ্যনটো তোমালোকে অলপ কষ্ট কৰি চাই থৈ দিবা লেখকৰ পৰিচয়ৰ পৰা অলৰেডি ডিছকাছ কৰিছোঁ এইটো ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকৰ এই আৰু এইখিনি ইমান ইম্পৰ্টেণ্ট নাই ঠিক আছে এই লেখকৰ পৰিচয়ৰ পৰা এই তোমালোকে এইটো ইম্পৰ্টেণ্ট ৰিপিটেড হয় এইটো চাবা শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা এইটো কমন কুৱেশ্যন চাবা
ইয়াৰ ভিতৰত তিনিটা কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয় যে ভূদেৱ চৌধুৰী প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল, তাৰপিছত কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে, তাৰপিছত তেওঁৰ চিঠিৰ কিয় মূল্য, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গৈছে। ভেৰি ইম্পৰ্টেণ্ট হ'লে এইটো আছে, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গৈছে, তোমালোকে এই কুৱেশ্যনটো আগতে মুখস্থ কৰা। তাৰপিছত আমি আহিলোঁ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, উৎপল দত্ত। ইয়াৰ পৰা আমি ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ পৰা লেখকৰ তোমালোকৰ যিটো লেখক আছে, তাৰপিছত শ্বৰ্ট ফিল্ম যিবিলাক আছে তথ্যচিত্ৰ, এইবিলাক চাই থৈ দিবা তোমালোকে। বাইলাইন 2, থ্ৰ' ট্ৰাষ্ট এণ্ড ফিয়াৰ এণ্ড বৰগীতটি ধ্ৰুপদী ৰত্ন। তোমালোকে মই ভিডিঅ'ত কোৱাৰ লগে লগে হয়তো মুখস্থ হৈ গৈছে। চ' এতিয়া যিহেতু সময় নাই, কালি এক্সাম, এতিয়াই লগে লগে মুখস্থ কৰি ল'বা লগে লগে। ইয়াৰ পৰা ইম্পৰ্টেণ্ট নাই, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল এইটো চাবা, এইটো ইম্পৰ্টেণ্ট আছে। এতিয়া 2 মাৰ্কছৰ কথা যদি কওঁ আমি, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এইটো চাবা। তাৰপিছত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী। এইটো চেপ্টাৰলৈ আহিছোঁ, এইটো চেপ্টাৰৰ 2 মাৰ্কছ আৰু 1 মাৰ্কছৰ আলোচনা কৰিম। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ তোমালোকৰ যিটো জন্মটো আছে, জন্মটো চাই থৈ দিবা, 1949 চনত এইটো জন্মটো চাবা। বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পারে প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে এইটো চাবা, এইটো ইম্পৰ্টেণ্ট আছে। 2-3টো চাবা, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি, এইটো ইম্পৰ্টেণ্ট আছে। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়, এইবিলাকতো চিম্পল কুৱেশ্যন, এইবিলাক চাবা। এতিয়া 2 মাৰ্কছৰ যদি ইয়াৰ পৰা আলোচনা কৰোঁ, মুকলি মন মানে কি এইটো চালেই হ'ব। আৰু লগতে যদি তোমালোকে সময় পোৱা, আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছে এইটো চাই থ'লেই হ'ল। কিন্তু মানে মুকলি মনটো এইটো বেছি ইম্পৰ্টেণ্ট আছে। এতিয়া আমি আহিলোঁ বৰগীতলৈ, 18 বাপু গোপাল খে মাধৱদেৱ। ইয়াৰ পৰা আমি শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিম। যিহেতু বৰগীত চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন বহুত আহে। চ' তোমালোকে মানে মাধৱদেৱৰ ইয়াৰ পৰা মোৰ মতে গোটেইখিনি চাব লাগে। মাধৱদেৱৰ জন্ম এই চিম্পল আছে। শংকৰদেৱৰ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ যিটো আছে, এবাৰ পঢ়িলে মনত থাকিব, এইটো চাবা। ইয়াৰ পৰা যিটো আছে 5 নম্বৰটো 18 বাপু গোপাল খে বৰগীতটো ক'ৰ আগত বন্ধা, এইটো ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল, 157টা নেকি, এইটো ইম্পৰ্টেণ্ট আছে। চ' এই দুটা চাবা তোমালোকে। এতিয়া যদি আমি 2 মাৰ্কছৰ কথা কওঁ, 2 মাৰ্কছৰ ভিতৰত তোমালোকে 1 নম্বৰটো আৰু 2 নম্বৰটো চাবা। 2 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নবেল নাম্বাৰ্ছ বুলি কৈছে, এইটো মোৰ ফালৰ পৰা ভেৰি ইম্পৰ্টেণ্ট। লগতে তোমালোকে চোৱা, কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছং বুলি কৈছিল বা ছং কেলিষ্টিয়েল। তাৰপিছত দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী ছং বুলি কৈছিল। চ' এই দুটা কুৱেশ্যন যে, এই দুটা পেৰেগ্ৰাফটো ইম্পৰ্টেণ্ট, দুটা লাইন ভেৰি ইম্পৰ্টেণ্ট আছে, এবাৰ ৰিডিং মাৰি থৈ দিবা। আৰু ডক্টৰ বাণীকান্ত কাকতিয়ে কি বুলি কৈছিল, নবেল নাম্বাৰ্ছ। ইয়াৰ পৰা তোমালোক কুৱেশ্যন আহিব পাৰে, এইটো ইম্পৰ্টেণ্ট পেৰেগ্ৰাফ। বিশ্ব খনিকৰ আহি গ'লো, বিশ্ব খনিকৰত মফিজুদ্দিন আহমেদ হাজৰিকা। ইয়াৰ পৰা আমি আলোচনা কৰিম। মফিজুদ্দিন আহমেদ হাজৰিকা কি কবি বুলি জনা যায়, মফিজুদ্দিন আহমেদ হাজৰিকাক জ্ঞানমালিনীৰ কবি বুলি জনা যায়, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। 1 নম্বৰতে আছে, অলৰেডি ডিছকাছ কৰিছোঁৱেই। তাৰপিছত 2 নম্বৰটো চাবা, মফিজুদ্দিন আহমেদ হাজৰিকা কোন যুগৰ কবি এইটো চাব। আৰু লগতে ইয়াৰ পৰা 2 নম্বৰীয়া যদি কওঁ আমি, 2 নম্বৰী এটাই দিম মই, হতৰজতম গুণ কি বুজাইছে, এইটো মই এটাই দিম, এইটো চাবা। তাৰপিছত আহিল মিলন, নলিনীবালা দেৱী। ইয়াৰ পৰা আলোচনা কৰোঁ। নলিনীবালা দেৱীৰ কবিৰ পৰিচয়ৰ পৰা মানে ইয়াৰ পৰা 1, 2 আৰু লগতে 5 নম্বৰটো ইম্পৰ্টেণ্ট আছে। কবিৰ পৰিচয়ৰ পৰা এই কুৱেশ্যনবিলাক আহে। আৰু যদি ইয়াৰ 2 মাৰ্কছৰ কথা কওঁ, 2 মাৰ্কছৰ 1 নম্বৰটো চালেই হৈ যাব। মুঠতে তাৰমানে নলিনীবালা দেৱীৰ যিটো তোমালোকৰ লেখক পৰিচয় আছে, এইটো ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত আমি কাঠমিস্ত্ৰীৰ ঘৰলৈ আহিলোঁ, ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। ইয়াৰ পৰা আলোচনা কৰিম। ইয়াৰ পৰা 1, 2 লগতে তোমালোকৰ 4, 5 চালেই হ'ল। তাৰপিছত ইয়াৰ পৰা ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ ক'লে যে কবিতাটোৰ উল্লেখ কৰা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম, এইটো পঢ়িলেও পাৰিবা নপঢ়িলেও পাৰিবা, এইটো তাৰমানে ইম্পৰ্টেণ্ট আছে, চাবা। তাৰপিছত আমি আহিলোঁ আগুনৰ কোঁৱালী, কেশৱ মহন্ত। ইয়াৰ পৰা আলোচনা কৰিম। ইয়াৰ পৰা 1 নম্বৰ আৰু 3 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট আছে, এইটো চাবা।
ইয়াৰ পৰা 2 মাৰ্কছৰ বুলি ক'লে 2 নম্বৰটো আৰু 3 নম্বৰটো আৰু লগতে 5 নম্বৰটো এইকেইটা চাবা। তাৰপিছত আহিল উভতি নহৰ কবিতা নৱকান্ত বৰুৱা। ইয়াৰ পৰা শৰ্ট কুৱেশ্যন আলোচনা কৰিম। নৱকান্ত বৰুৱাৰ যিটো কাব্যগ্ৰন্থৰ যিটো পেৰেগ্ৰাফ কাব্যগ্ৰন্থসমূহ হে অৰুণে হে মহানগৰ এটি দুটি 11টি তৰা ৰাৱণ এইবিলাক তোমালোকে ৰিডিং মাৰি থৈ দিবা। উপন্যাসখনৰ ভিতৰত কপিলী পৰীয়া সাধু ইয়াৰ পৰা তোমালোকৰ মানে এটা যিকোনো মানে শৰ্ট কুৱেশ্যন আহিব। চ' এই পেৰেগ্ৰাফটো তোমালোকে ভালকৈ ৰিডিং মাৰিবা এবাৰ। নৱকান্ত বৰুৱাৰ কোনখন উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ককা দেউতাৰ হাড়। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট। উভতি নহৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে এইটো চাবা। কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এইটো অলৰেডি কৈছোৱেই। তাৰপিছত উভতি নহৰ কবিতা কোন শ্ৰেণীৰ কবিতা? তামিগৰা শব্দটোৰ অৰ্থ লিখা, এইটো ভেৰি ইম্পৰ্টেণ্ট। তামিগৰা শব্দটোৰ অৰ্থ হ'ল তম্বু, এইটো ইয়াৰ পৰা কুৱেশ্যন উঠাই দিয়ে। চ' তামিগৰা শব্দটোৰ অৰ্থ হ'ল তম্বু। নৱকান্ত বৰুৱাৰ পৰা কিন্তু 2 মাৰ্কছৰ মানে ইম্পৰ্টেণ্ট কুৱেশ্যন আহে। এইটো কবিতা পুথি মই কৈছোঁ পেৰেগ্ৰাফটো চাবা, তাতে চাই থৈ দিবা। কবিতা পুথি চাবা, তাৰপিছত নৱকান্ত বৰুৱাৰ ৰচনা কৰা 2খন উপন্যাস, তাৰপিছত এইটো 3 নম্বৰটো চাবা, লগতে 4 নম্বৰটো। ঠিক আছে, এই 4টা চালে হৈ যাব। এই 4টা মানে ইম্পৰ্টেণ্ট আছে। তাৰপিছত আহিলোঁ আমি কৰুণতম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। ইয়াৰ পৰা কবিৰ পৰিচয়ৰ পৰা নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথি হ'ল বনফৰিঙৰ ৰং। তেওঁৰ আনকেইখন কবিতা পুথি দিনৰ পাছত দিন, সমীপে সু অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু। তাৰপিছত সোণবৰী আই সৰীয়া মাত তেওঁৰ গীতৰ পুথি। ঠিক আছে, আৰু গৱেষণামূলক গ্ৰন্থ কোনবিলাক? দেৱী, শিৱ আৰু সূৰ্য। চ' ইম্পৰ্টেণ্ট পেৰেগ্ৰাফ। ঠিক আছে, আৰু কিহৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তোমালোকৰ সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট লাইন। ইয়াৰ পৰা সুবাস শব্দৰ অৰ্থটো ভাল গোন্ধ সুগন্ধ, এইটো চাই থৈ দিবা। লগতে তোমালোকৰ যিহেতু কবিৰ পৰিচয় চাব কৈছোঁ, চ' ইয়াৰ পৰাই কুৱেশ্যন সুধিছে যে নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথি, এইটো অলৰেডি কৈছোঁ। তাৰপিছত নিৰ্মল প্ৰভা বৰদলৈ কোনখন পুথিৰ বাবে, এইটো অলৰেডি কৈছোঁ। কৰুণতম কোন শ্ৰেণীৰ কবিতা? আধুনিক শ্ৰেণী, এইটো চালে হ'ল। কৈছোঁ নহয় মই যে ইয়াৰ পৰা মানে 2 মাৰ্কছৰ বুলি ক'লে যে ইয়াৰ পৰা তোমালোকৰ শব্দৰ অৰ্থ সুধি দিব পাৰে। কৰুণতম আৰু সুবাস শব্দৰ অৰ্থ লিখা। তাৰপিছত নিৰ্মল প্ৰভা বৰদলৈ 3খন কবিতা পুথি অলৰেডি চাব কৈছোঁৱেই মই। তাৰপিছত নিৰ্মল প্ৰভা বৰদলৈৰ 2খন গীতৰ পুথি, এইটো কৈছোঁ গৱেষণামূলক গ্ৰন্থ, পেৰেগ্ৰাফতে আমি আলোচনা কৰি আহিছোঁ। চ' এইখিনি চালে তোমালোকৰ 2 মাৰ্কছৰ বাবে এনাফ হৈ যাব। চ' 1 মাৰ্কছৰ আৰু 2 মাৰ্কছৰ বাবে এইখিনি চালেই তোমালোকৰ কমপ্লিট হৈ যাব। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। ইয়াৰ পৰা কমেণ্ট পৰিব বুলি আশা আছিল। চ' ভিডিঅ'টো হয়তো অলপ লং হৈছে, তথাপিও তোমালোকে সময় ওলাই ভিডিঅ'টো চাবা। থেংকছ ফৰ ৱাচিং।